হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে যোৰহাটৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। চাৰিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন। প্ৰভু ভগৱন্তই ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগিয়ে অসমৰ বাবে এটা বাৰ্তা বহন কৰি নিয়ক আৰু ভৱিষ্যতে আমাৰ যিসকল লোকে এই অধিৱেশন ভাগি অনুষ্ঠিত কৰিব সেইসকললৈ যাতে এটা সুস্থ বাৰ্তা যায়। আজিৰ এই আৰম্ভণিৰ দিনটোত মূল তোৰণ উন্মোচন কৰাৰ লগতে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা সহস্ৰাধিক লোকৰ আগমন ঘটিছে।